জয় মা চামুণ্ডা। ৰাশি ফলৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ৰাশিৰ ফল হৈছে 7 ছেপ্টেম্বৰ 2024 শনিবাৰ পৰিছে, শুক্ল পক্ষৰ চতুৰ্থী তিথি পৰিছে, মাহ ভাদ মাহ পৰিছে আৰু আজি গণেশ চতুৰ্থী পৰিছে। গতিকে আপোনালোকে গণেশ চতুৰ্থীৰ মই মহা উপায় এটা দিছো, তাৰ কাৰণে ভিডিঅ' অলৰেডি দি দিছো, আপোনালোকে চাই ল'ব। সেইটো আজি দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ তুলা ৰাশি হ'ব আৰু আজি দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ বেচা যোগ হ'ব। গতিকে মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰে ৰাশিৰ ফল আমি জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। আৰু ৰাশি ফলটোক লৈ বহুতে কিছুমান প্ৰশ্ন সোধে, কেতিয়াবা মাজে মাজে আহি থাকে, তাৰ বিষয়ে মই অলপমান ক'বলৈ ওলাইছো। এটা ৰাশি ভাল হ'লে এটা ৰাশি বেয়াক লৈ কোনোবাই কিবা এটা কমেণ্ট কৰিছিলে। চাওক, কোনে কেনেকে ৰাশি ফল বনায় সেইটো মোৰ বিচাৰ্য বিষয় নহয়, আৰু মই কোনো মেগাজিন বা কোনোবা মানুহ বা কোনোবা চেনেলৰ পৰা চাই পেলাই আপোনালোকক ৰাশি ফল নিদিওঁ। আপোনালোকে গোটেই ইউটিউব চেনেলৰ হিন্দী আৰু অসমীয়া মিলাই ৰাশি ফল চাই ল'ব আৰু মোৰ ৰাশি ফল চাই ল'ব, হয়তো আপোনালোকে বেলেগ পাব পাৰে। এইকাৰণে বেলেগ পাব পাৰে কাৰণ মই চন্দ্ৰমাৰ গতিৰ আধাৰত, যিহেতু এটা দিন সামান্য এটা দিনৰহে ৰাশি ফল বনোৱা হয়, সেই দিনটোত বহুত বেছি তীৰ একো মাৰি নলয় মানুহে। গতিকে মই সদায় চন্দ্ৰমাৰ আধাৰত, চন্দ্ৰমা ক'ত বহিছে সেইটো আধাৰত কি কৰিব পাৰিব, কি কৰা উচিত, কি কৰিলে বেয়া হ'ব সেইটোৰ ওপৰত বেছিকে গুৰুত্ব আৰোপ কৰি পেলাই মই ৰাশি ফলবোৰ বনাওঁ। বাকী আপোনালোকৰ বেলেগৰ ৰাশি ফলবিলাকত কিছুমান আজে বাজে বহুত কথা কয়, সেইবিলাক এটা দিনৰ ৰাশি ফলত আমাৰ কাৰণে বিচাৰ্য বিষয় নহয়। একমহীয়া যেতিয়া ফল দিয়ে তেতিয়াহে সেইবিলাক টপিক বিচাৰ্য বিষয় হয়। ৰাতিপুৱা যদি আপুনি ধৰক 7টা বা 7:30 যদি শুই উঠিছে, মুখখন ধুই চাহকাপ খাই মানে আপোনাৰ 10টাই বাজিলে আৰু দিনটো যাবলৈনো কিমান দেৰি থাকিলে। গতিকে সেই সামান্য দিন এটাত বহুত বেছি ডাঙৰ আপোনালোকে একো তীৰ মাৰিব নোৱাৰে। গতিকে এদিনীয়া ৰাশি ফলত বহুত কথা বিশ্লেষণ কৰাটো ব্যৰ্থ, মানে সেইটো কোনো লাভ নাথাকে। সেইকাৰণে কি কৰিব পাৰে কি নোৱাৰে, মানসিক টেনচন হ'বনে মানসিকভাৱে ভালে থাকিব, সেই বস্তুখিনিৰ ওপৰতহে ফ'কাছ কৰি পেলাই চন্দ্ৰমা আধাৰিত ৰাশি ফলখিনি বনোৱা হয়। আৰু যেতিয়া চন্দ্ৰমা আধাৰিত ৰাশি ফল বনোৱা হয়, যদি পানী ৰাশিবিলাক কোনোবা এটা ভাল থাকে তেতিয়াহ'লে গোটেইকেইটা পানী ৰাশিৰে মোটামুটি ভালে থাকে। আৰু যদি কোনোবা এটা জুই ৰাশিৰ ভাল পৰে, গোটেইকেইটা জুই ৰাশিৰে মোটামুটি ভালে থাকে। কোনোবা এটা যদি মাটি ৰাশিৰ ভাল পৰে তেতিয়াহ'লে গোটেইকেইটা মাটি ৰাশিৰ ভাল হোৱাৰ সম্ভাৱনা থাকে। গতিকে বস্তুটো মই কেনেকে বনাওঁ, মই এতিয়া বেলেগৰ পৰা কপি কৰি নবনাওঁ নহয়। বেলেগৰ পৰা কপি কৰি বনালেহে এইবিলাক কথা আহে। মই নিজৰ মতে বনাওঁ। মই নিজে যিটো উপলব্ধি কৰিছোঁ, যিটো মই এক্সপিৰিয়েঞ্চ কৰিছোঁ, যিটো মই নিজৰ জীৱনৰ লগত ভালকে খাপ খুৱাই চাইছো যে এদিনীয়া ৰাশি ফলত আমি কিমানখিনিলৈকে আমি দিয়াটো উচিত বা কিমানখিনি আমাৰ কাৰণে জৰুৰী, সেইটো আধাৰতহে মই ৰাশি ফল বনাওঁ। গতিকে বুজাই বুজিব, নুবুজাই নাই। আৰু যাৰ বেয়া লাগে নাচাব, আপোনালোকে কম্পেয়াৰ কৰি কথাবিলাক কৈ নাথাকিব। কাৰণ আপোনালোকে দেখিছে মই এনেকে বনাই লওঁ ৰাশি ফল। সদায় মই নিজে লিখি লওঁ, মই কাৰো পৰা কপি নকৰোঁ, মই নিজেই বনাওঁ ৰাশি ফলটো। এতিয়া আহকচোন আমি মেষৰ বিষয়ে আলোচনা কৰিম। মেষৰ কাৰণে আজি যিকোনো সন্ধি টাইপৰ যদি কামবিলাক আপোনালোকে কৰিম বুলি ভাবিছে, এনেকুৱা কাম য'ত নেকি আপোনালোকে পইচা নিৱেশ কৰিব। এতিয়া পইচা নিৱেশ কৰা এনেইতো নৰ্মেলি মেষৰ কাৰণে ভালে দেখা গৈছিলে, কিন্তু শনিবাৰ পৰিলে, শনিবাৰৰ দিনাখনি আকৌ ভদ্ৰাও থাকিব আবেলিলৈকে, তেনেকুৱাত আপোনালোকে পইচা কিন্তু বহুত ডাঙৰকৈ যদি নিৱেশ কৰি দিয়ে প্ৰব্লেম হ'ব পাৰে। বাকী সৰু সুৰা গ্ৰুপ ডিছকাশ্যন আদি কিবা যদি মিটিং থাকে আপোনালোকে কৰিব পাৰে, কিন্তু বৰ গম্ভীৰ আলোচনাবিলাক আজিৰ দিনটো চাই পেলাই আৰু ভদ্ৰাটো চাই পেলাই বহুত বেছি মহত্বপূৰ্ণ কাম নকৰাটো আপোনালোকৰ কাৰণে ভাল হ'ব। নৰ্মেলি সপ্তমত আছে, আপোনালোকৰ কাৰণে দিনটো বেয়া নাযাব, ঠিক ঠাক গুচি যাব। বৃষৰ কাৰণে বহুত ডাঙৰ ডিচিশ্যন লোৱা, যিকোনো এনেকুৱা কাম কৰা য'ত নেকি আপোনালোকে বহুত ডাঙৰ কিবা এটা নিৱেশ কৰিব লাগিব, মানসিকভাৱে হওক বা আপোনালোকৰ মানে অৰ্থনৈতিকভাৱে হওক। গতিকে তেনেকুৱা কামবিলাক আপোনালোকে নকৰিব। বৈবাহিক মতভেদ আপোনালোকৰ দেখা গৈছে, অকণমান অসুবিধা দেখা গৈছে। গতিকে যিকোনো এইবিলাক কাম নকৰাটো আপোনালোকৰ কাৰণে ভাল হ'ব আৰু বাণীত আপোনালোকে সংযম ৰাখিব লাগিব। এতিয়া আহিব মিথুনৰ কাৰণে পঢ়া শুনাৰ লগত জড়িত কামবিলাক, বুদ্ধিবৃত্তিৰ লগত জড়িত কামবিলাক আৰু সন্তানৰ শিক্ষাৰ লগত বা সন্তানৰ আমোদ প্ৰমোদৰ লগত জড়িত প্ৰত্যেকটো কামৰ কাৰণে শুভ দেখা গৈছে। কৰ্কটৰ কাৰণে কিন্তু মানসিক টেনচন অকণমান থাকিব। কথা যদি মানুহক কৈ দিয়ে, মনৰ কথা যিবিলাক নেকি ক'ব নালাগে, ক'ব নলগীয়া কথা যদি তেওঁলোকে কৈ দিছে তেতিয়াহ'লে তেওঁলোকে বিপাঙত পৰিব পাৰে বা সেই কথা কোৱাৰ কাৰণে লাজত পৰিব পাৰে। গতিকে এইটো আপোনালোকে চাই ল'ব, অকণমান সাৱধান হ'ব লাগিব। এতিয়া আহিব সিংহৰ কাৰণে যাত্ৰা, চুটি যাত্ৰাবিলাকৰ কাৰণে খুব ভাল, পৰাক্ৰমৰ কাৰণে ভাল, কিবা কিবি নতুন বস্তু শিকি আছে যদি তেওঁলোকৰ কাৰণে ভাল, বিদ্যাৰ্থীৰ কাৰণে ভাল, এক্সামৰ তৈয়াৰী কৰি থকা সকলৰ কাৰণে ভাল, মুঠতে পৰাক্ৰমৰ লগত জড়িত থকা সকলৰ কাৰণে ভাল দেখা গৈছে। এতিয়া আহিব কন্যাৰ কাৰণে মানসিক অকণমান টেনচন হৈ থাকিব, বৈবাহিক মতভেদ থাকিব, সৰু সুৰা কথাত আপোনালোকৰ তৰ্কাতৰ্কি কাজিয়া তেনেকুৱা হ'ব পাৰে আৰু ঘৰৰ মানুহ ইনভলভ হৈ যোৱাত বেছি আপোনালোকৰ হৈ যাব পাৰে। গতিকে অকণমান
সাৱধান হ'ব আপোনালোকেও বাণীত খুব কণ্ট্ৰল ৰাখিব লাগিব পুৰণা কথাবিলাক এনে উলিয়াই নল'ব তেতিয়া আপোনালোকৰ পৰিস্থিতিটো আৰু বেয়া লৈ যোৱাৰ সম্ভাৱনা দেখা গৈছে এতিয়া আহিব তুলাৰ কাৰণে তুলাই যিকোনো আমোদ প্ৰমোদৰ লগত জড়িত কাম যিকোনো উৎসাহ উদ্দীপনাৰে পৰিপূৰ্ণ হৈ যোৱা কাম আপোনালোকে কৰিব পাৰে যিকোনো সন্ধি যিকোনো মিটিং যিকোনো ভ্ৰমণ আদি আপোনালোকে কৰিব পাৰে যিকোনো পইচা নিৱেশ কৰা মানে ধৰক আপুনি অলৰেডি মানে কৰি দিছে বা আপুনি ৰেগুলাৰ কৰি থাকে আজি নিৱেশটোত হয়তো আপোনালোকৰ কিবা এটা লাভ ওলাই আহিব পাৰে তেনেকুৱা সম্ভাৱনাবিলাক আপোনালোকৰ দেখা গৈছে কিন্তু অকণমান আপোনালোকে যি বস্তু খোৱা লোৱাত অকণমান সাৱধান হ'ব যিকোনো বস্তু হ'ল বুলি আপোনালোকে খাই নাথাকিব পেটৰ প্ৰব্লেম হ'ব পাৰে আৰু নিচা জাতীয় বস্তুৰ পৰা দূৰত থাকিব লাগিব এতিয়া আহিব বৃশ্চিকৰ কাৰণে খুব মানসিক চিন্তাটো আপোনালোকৰ কাৰণে দেখা গৈছে পইচা পাতি খৰচটো বেছি হোৱাটো দেখা গৈছে নিজৰ বাজেটৰ বাহিৰত আপোনালোকে কিবা এটা কিনি পেলোৱাটো দেখা গৈছে লাগিলে খৰচটো লাগিলে ধৰকচোন ঘৰৰ মংগলৰ কাৰণে বা ঘৰৰ প্ৰফিটৰ কাৰণেই হওক কিন্তু আপোনালোকৰ খৰচত মানে বৃদ্ধি হৈ যোৱাটো দেখা গৈছে আৰু কোনো ধৰণৰ ডাঙৰ ডিচিশ্যন নল'ব কোনো ধৰণৰ এনেকুৱা কথা যিবিলাকৰ পৰা নেকি আপোনালোকৰ জীৱনত বহুত ক্ষতি হ'ব পাৰে আগলৈ পিছলৈ তেনেকুৱা ধৰণৰ মানে কথাবিলাক ধৰক পুৰণা দিনৰ লগত জড়িত কথা কিন্তু ভৱিষ্যতলৈ আপোনালোকৰ ক্ষতি কৰিব তেনেকুৱা কথাবিলাকৰ পৰা আপোনালোকে দূৰত থকাটো ভাল হ'ব আৰু আপোনালোকে যাত্ৰা বহুত দূৰত নকৰাটো ভাল হ'ব এতিয়া আহিব ধনুৰ কাৰণে খুব ভাল যিকোনো শুভ কাম আপোনালোকে কৰিব পাৰে মানে শুভ কাম বুলি সেই বুলি বহুত ডাঙৰ শুভ কাম নহয় সৰু সুৰা যিবিলাক দৈনন্দিন জীৱনত ঘপককৈ আমি কৰিবলগীয়া হৈ যায় তেনেকুৱা শুভ কামবিলাক কৰিব আৰু কিন্তু বহুত ডাঙৰ পইচা পাতি নিৱেশ আদি আপোনালোকে নকৰিব আৰু বেলেগক পইচা নিদিব আৰু বেলেগক আপোনালোকে মনৰ কথা নক'ব তেতিয়াহ'লে আপোনালোকৰ শুভ হ'ব এতিয়া আহিব মকৰৰ কাৰণে আইন কানুনৰ লগত জড়িত কাগজৰ লগত জড়িত কোনো কাম নকৰিব দেউতাক মাকৰ লগত মতভেদ সৃষ্টি নকৰিব ঘৰত আপোনাৰ পৰা যাতে ক্লেশ নহয় সেইটোত গুৰুত্ব দিব দেউতাকৰ কিবা যদি প্ৰব্লেম চলি আছে সেইটোত আপোনালোকে অকণমান হেল্প কৰিলে ভাল হ'ব লগতে আপোনালোকে ঘৰখনত শান্তি বৰ্তাই ৰাখিবৰ কাৰণে আপোনালোকে যি কৰিব পাৰে সেইটো আপোনালোকে কৰিব হাঁহি ফূৰ্তি কৰি ঘৰখনত থাকিবলৈ চেষ্টা কৰিব ব্যৱসায়ত আপোনালোকে ডাঙৰ নিৱেশ নকৰিব এতিয়া আহিব কুম্ভৰ কাৰণে ভাগ্যদায়ী কিছুমান কাম যিবিলাক নেকি ধৰক ধৰ্ম আধ্যাত্মৰ লগত জড়িত পূজা পাঠ দান দক্ষিণা যাগ যজ্ঞৰ লগত জড়িত তেনেকুৱা কামবিলাক আপোনালোকে কৰিব পাৰে এনেকুৱা কাম ধৰক পটককৈ আপোনালোকে ঘপককৈ ক'ৰবাত যাব লগা হ'ল আপোনালোকে যাব পাৰে কিন্তু বহুত ডাঙৰ পাৰ্চেছবিলাক নকৰিব কাৰণ গধূলিলৈকে ভদ্ৰা থাকিব দিনটোৰ ভিতৰত আৰু শনিবাৰৰ দিনা কোনো ধৰণৰ শুভ পাৰ্চেছ আপোনালোকে কৰাটো ঠিক নহয় এতিয়া আহিব মিনৰ কাৰণে মানসিক চিন্তা পইচা পাতিৰ ক্ষতি যিকোনো বাহন আদিত ক্ষতি হোৱা বা বাহন নোহোৱাকৈ এনে ঘৰতে ভিতৰতে ক্ষতি হৈ যোৱা তেনেকুৱা সম্ভাৱনাবিলাক দেখা গৈছে সাৱধান আপোনালোকে হ'ব লাগিব পানীত কণ্ট্ৰল কৰিব লাগিব বাদ বিবাদৰ পৰা আপোনালোকে বাচিলে আপোনালোকৰ দিনটো মংগলময়কৈ পাৰ হ'ব আৰু পাৰিলে আপোনালোকে ৰাতিপুৱাৰ বেলাতে আপোনালোকে হনুমান চালিচা বা বজৰং বাণৰ আপোনালোকে এক পাঠ কৰি ল'ব তেতিয়াহে আপোনালোকে সেইটো কৰি পেলাই আপোনালোকে ঘৰৰ পৰা ওলাব নহ'লে আপোনালোকে দুৰ্গাৰ 108 নাম পাঠ কৰি পেলাই আপোনালোকে ঘৰৰ পৰা ওলাব পাৰে এতিয়া আহকচোন আমি মহা উপায়টোৰ বিষয়ে আলোচনা কৰোঁ মহা উপায়ত আপোনালোকে আজি গণেশ চতুৰ্থীৰ দিনা আগবেলা ভাগতে কৰে নে পিছবেলা ভাগতে কৰে আপোনালোকে গণেশ বাবাক দুবৰি বন অৰ্পণ কৰিব লাগে দুবৰি বন অৰ্পণ কৰিব আৰু লাডু আপোনালোকে অৰ্পণ কৰিব মিনিমাম আপোনালোকে লাডু 5টা আপোনালোকে অৰ্পণ কৰিব পাৰে 21টালৈকে যদি আপোনালোকে লাডু দিব পাৰে বা তাতকৈ বেছিও যদি দিওঁ বুলি ভাবে আপোনালোকে দিব পাৰে লগতে হালধি আপোনালোকে অৰ্পণ কৰিব পাৰে ফুল অৰ্পণ কৰিব পাৰে ঘিউৰ চাকি আপোনালোকে অৰ্পণ কৰিব পাৰে এইখিনি বস্তু আপোনালোকে দিলে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব ধন্যবাদ